PM কিষাণ সন্মান নিধি যোজনাৰ যদি আপোনালোকে কিস্তি পায় আৰু বৰ্তমান যদি আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ যোনটো বেনিফিচিয়াৰী ষ্টেটাছ হয় আপোনাৰ নিজৰ সেই বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি কেনেকৈ চাব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো চাবলৈ হ'লে প্ৰথম আপোনালোকে PM কিষাণ সন্মান নিধি বুলি নিজৰ মোবাইলতে ব্ৰাউজাৰটা খুলি চাৰ্চ কৰিব আৰু তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত যোনটো PM কিষাণ .gov.in বুলি আহিছে, আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত যোনটো অলপ তললৈ যাব আৰু তলত এটা অপশ্যন আছে নাও ইউৰ ষ্টেটাছ। তো নাও ইউৰ ষ্টেটাছতে আপোনালোকে যোনটো আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছ হয় সেই ষ্টেটাছটো চাব পাৰিব। তো ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। বেনিফিচিয়াৰী ষ্টেটাছ চাবলৈ হ'লে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় ফাৰ্মাৰ, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব। আৰু যদি আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি গম নাপায়, তেতিয়া নাও ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা অপশ্যন আছে। ইয়াত গৈ আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰটো দি আপোনাৰ যোনটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID হয় সেই IDটো চাই ল'ব পাৰিব। তো তাৰপিছত আপোনালোকে ইয়ালৈ আহিব আৰু ইয়াত আপোনালোকৰ যোনটো এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অপশ্যন আছে, ইয়াত আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কেপচাৰটো দি গেট OTPত ক্লিক কৰিব আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ PM কিষাণৰ এপ্লাই কৰোঁতে দিছিলে সেই নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ইয়াত যোনটো গেট ডাটাৰ অপশ্যন আছে গেট ডাটাত ক্লিক কৰিব আৰু গেট ডাটাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ডেট, তাৰপিছত আপোনালোকৰ গোটেই ডিটেইলছখিনি আহি যাব। তো এইখিনি অহাৰ পিছত আপোনালোকে অলপ তললৈ আহিব আৰু তলত আহি ইলিজিবিলিটি ষ্টেটাছ, তাৰপিছত আপোনাৰ এতিয়ালৈকে কেইটা কিস্তি সোমালে সেই সকলোবিলাক ডিটেইলছ আপোনালোকে ইয়াত এনেদৰে চাব পাৰিব।